হেল্ল' গাইজ, মই আজি গৈ আছোঁ আমাৰ চহৰখনলৈ দেই। আপোনালোককো লগত লৈ গৈ আছোঁ। এইফালে মই মাৰ লগত ওলালোঁ আজি। এইফালে দোকানখনত সোমাইছিলোঁহে, পোৱালি এজনী দেখিলোঁ, বৰ মৰম লগা। পিছে মোক ভালকৈ নামাতিলে দেই পোৱালীজনীয়ে, চিনি নাপাই যে। দেউতাকৰ দোকান বুলি আছে আৰু খেলি আছে। এইফালে আমি দোকানৰ বজাৰবোৰ কৰি আছোঁ। এইফালে মায়ে বস্তুবোৰ লৈ আছে। দাদাজনে ভালকৈ দিছে দেই বস্তুবোৰ, দামটো বৰ ধুনীয়া, আপোনালোকে ল'ব। এইফালে আকৌ আমি আহিলোঁ গুটি কিনিবলৈ, যিহেতু এতিয়া চব্জি লগোৱা হৈ আছে, সেইকাৰণে আমি মূলাৰ গুটি আৰু মৰিচা পালেং গুটি লৈ লৈছোঁ। এইখনেই হৈছে আমাৰ ডিগবৈ বজাৰখন, য'ত আমি প্ৰায় বজাৰ কৰিবলৈ আহোঁ। এইফালে চিপছ পেকেট লৈ ল'লোঁ আৰু দেই, কি খাওঁ কি নাখাওঁ লাগিছিলে। এইফালে চাওকচোন ইমান ধুনীয়াকৈ চেণ্ডেলবোৰ আছে, তেওঁলোকে পচন্দ কৰিলে লৈ ল'ব পাৰে আৰু দেই। এইফালে আকৌ আমাৰ খুৰা এজনকো লগ পালোঁ, যিহেতু বেগটো বহুত ভাৰী হৈ গৈছিলে, মইতো মানে বকিবলৈ পৰা নাছিলে, সেইটো কাৰণে খুৰাজনৰ সহায় লৈ কিনে আমি গাড়ীখনৰ ওচৰলৈকে লৈ গ'লোঁ দেই। এইখনেই হৈছে আৰু আমাৰ ডিগবৈ চহৰখন, চাই লওক আপোনালোকে ভালকৈ। এই দেওবাৰ মানে ছানডে, যিহেতু সেইকাৰণে বহুত ভিৰ হৈ আছিলে। এইফালে আকৌ আমি গুচি গ'লোঁ এই আমাৰ ভাত চব্জি খোৱা সেই টেবুল কৰ্টখন ল'বলৈ, যিহেতু চব্জি তব্জি পৰি গোটেই টেবুল কৰ্টখন অলপমান লেতেৰা হৈ গৈছিলে, সেইটো কাৰণে আমি ল'বলৈ গ'লোঁ। ইয়াতো আকৌ মাইনা এজনী লগ পালোঁ, ইমান গৰম নহয়, মই অকণমান বহিয়ে ল'লোঁ দেই। এইফালে চাওকচোন মাইনাজনী ইমান মৰম লগা, মোকে চাই আছে। নামটো সুধিলোঁ তাই নক'লেই, দেখিছে কেনেকৈ খেলি আছে। পোৱালিবোৰ যে বৰ মৰম লাগে দেই, ইমান গৰম। এইফালে মায়ে দাম দৰ কৰি আছে আৰু কেনেকৈ কিমাননো কি লৈছে। এইটো দোকান নভেক্স বুলি কয়, আমাৰ চাৰিআলিতে আছে ডিগবৈত, আৰু কাপোৰবোৰ বহুত ভাল আছে, ইয়াৰ কোৱালিটিটো বহুত ধুনীয়া। দাম হ'লেও কাপোৰটো ভাল আছে, সেইটো কাৰণে মানে দামটো বেছি আৰু, কিন্তু বহুত ভাল কাপোৰ পোৱা যায়। আমি প্ৰায়ভাগ কলেজৰ ড্ৰেছবোৰ ইয়াতে চিলাবলৈ দিওঁ। এইখন আমাৰ গাঁও, এইফালে আমাৰ লেবাৰ বস্তি আৰু এইফালেদি আমি অহা যোৱা নকৰোঁ, কিন্তু এইফালে আজি আইতা এজনী ঘৰত থ'বলৈ আহিলোঁ। এইখনহে আমাৰ গাঁওখন। এইফালে আমি আহিছোঁ এতিয়া, চাওকচোন ইমান ধুনীয়াকৈ কঠীয়াবোৰ ডাঙৰ হৈছে, মানে এতিয়া ৰুলোৱে আৰু, এতিয়া কি কয় নাজানো, কিন্তু কঠীয়াই ক'ব লাগিব, এতিয়ালৈকে ধান হোৱা নাই। মোৰ যে আমাৰ অসমখন বহুত ভাল লাগে, কাৰণ এনেকুৱা পৰিৱেশ, সেউজীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, ইমান ধুনীয়া। চাওকচোন, নিজৰ গাঁওখন এৰিবলৈ মনেই নাযায়, ইমান ধুনীয়া গাঁও, গছ গছনিৰে ভৰা। এতিয়া আৰু ঘৰ পামগৈ, নিজৰ ঘৰত আহিহে শান্তি লাগে দেই, যিহে গৰম, ওলাই গ'লেতো থাকিবই নোৱাৰি। এখন মোৰ দোকানখন, এতিয়া মই ঘৰত আহি গ'লোঁ, কাপোৰ কানি ল'লোঁ। এতিয়া মই চব্জি কাটিব গৈছোঁ, মানে চব্জিটো চাফা কৰি লৈছোঁ প্ৰথমতে। দাদাই যিহেতু এতিয়া বাৰী কৰিছে, এইফালে আমাৰ শাক হ'লেই, চাওক ইমান ধুনীয়া, এতিয়া শাক হৈ গ'ল, ইমান ধুনীয়া ধুনীয়া। এইটো মৰিচা বুলি কোৱা হয়, ৰঙা মৰিচা, যিটো বহুত ভাল লাগে আৰু খাবলৈ, আৰু এইটো খালে তেজ হয়, মানে গাত তেজ হয় বুলি কয়। ইফালে মই এতিয়া চাফা কৰি আছোঁ, মোৰ মৰিচা খাই কিন্তু বহুত ভাল লাগে দেই, আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। এইফালে এতিয়া মোৰ চাফা কৰি হৈ গৈছে দেই, আপোনালোকক লাগিলে ক'ব, মই মানে বিকিবলৈ পাৰিম, কাৰণ দাদাই বহুত লগাইছে। এইফালে মায়ে বনাই দিলে দেই ধুনীয়াকৈ চব্জি, ভাত আৰু দালি এখনো বনাইছিলে, এতিয়া মই খাই লওঁ।